এয়া বৰ্তমান সময়ত বহাগৰ আদৰণি অতি সুন্দৰকৈ কৰিছে। মই বৰ্তমান উপস্থিত আছো বাঁহগড় ৰাজহুৱা খেলপথাৰ। যিহেতু আমি পূৰ্বে কৰিছো যিহেতু এই গাঁৱৰ লোকসকলৰ যি একনিষ্ঠ প্ৰচেষ্টা তাৰ প্ৰচেষ্টাটো তেওঁলোকে ভিলেজ কনক্লেভ পাতিছিল আৰু এই ভিলেজ কনক্লেভৰ উদ্যোগত বৰ্তমান আমি দেখিবলৈ পাইছো 15 দিনীয়াকৈ তেওঁলোকে কৰ্মশালাৰ আয়োজন কৰিছিল আৰু এই বিহুৰ কৰ্মশালাৰ মই বৰ্তমান মই পৰিৱেশ দেখাইছো য'ত বহাগৰ আদৰণি কৰিছে তেওঁলোকে ফাগুন মাহত অতি সুন্দৰকৈ বহাগৰ আদৰণি আৰু যিহেতু বৰগছৰ তলত যিহেতু বিহু হৈছিলে প্ৰথম আৰম্ভণি গছৰ তলত বিহু হৈছিলে তাৰে এটা সুন্দৰ উদাহৰণ দিবলৈ চেষ্টা কৰিছে বাঁহগড় ৰাজহুৱা খেলপথাৰত। ইয়াত ঢুলীয়া আৰু নাচনি সকলো ওলাই আহিছে। মই বৰ্তমান সময়ত পৰিৱেশ দেখাইছো মোৰ সতীপাত দিলীপ শইকীয়াই দেখাইছে আৰু এয়া অতি সুন্দৰ পৰিৱেশ বহাগৰ আদৰণি খুব সুন্দৰকৈ তেওঁলোকে কৰিছে। 15 দিনীয়াকৈ তেওঁলোকে যি কৰ্মশালা আয়োজন কৰিছিলে আৰু এই কৰ্মশালাৰ জৰিয়তে এই অঞ্চলটোৰ লোকসকলৰ উঠি অহা প্ৰজন্ম সকলোৱে যাতে বাপতীয়া বহাগৰ বিহুটিৰ সৈতে যি পৰম্পৰা বা যিধৰণে নাচিব লাগে কিধৰণে ঢোলৰ চাপৰ আছে বিহু গীত কিদৰে গোৱা হয় সকলোবোৰৰ অতি সুন্দৰকৈ দিবলৈ চেষ্টা কৰিছে। যিহেতু এই অঞ্চলৰ লোকসকলৰ গাঁওবাসীৰ যথেষ্ট উৎসুকতা আছে তেওঁলোকে বিভিন্ন ধৰণে নিজৰ গাঁৱৰ অঞ্চলৰ লোকসকলক সকলোকে সুন্দৰকৈ আগবঢ়াই নিয়াটো বিচাৰে আৰু তাৰ উদ্দেশ্যে প্ৰতিটো মুহূৰ্ততে তেওঁলোকে ব্যতিক্ৰমী ধৰণে অনুষ্ঠান আয়োজন কৰি আহিছে। তাৰে এটা অন্যতম অনুষ্ঠান হৈছে এই যি বিহু কৰ্মশালা আৰু এইদৰে ফাগুন মাহত তেওঁলোকে যিহেতু বহাগ বিহু আৰু খুব কম সময়ৰ ভিতৰতে বহাগ বিহু আহি আছে আৰু এইখিনি সময়তে তেওঁলোকে বহাগৰ আদৰণি বহাগ বিহুক আদৰণি জনোৱা পৰিলক্ষিত হৈছে। এই পৰিৱেশ বৰ্তমান মই দেখাবলৈ চেষ্টা কৰিছো বাঁহগড় ৰাজহুৱা খেলপথাৰত। বৰ্তমান সময়ত ঢুলীয়া নাচনি সকলোৰে মাজত একতা এই সুন্দৰ একতা দেখিবলৈ পোৱা গৈছে আৰু এই পৰিৱেশৰ মাজত বাঁহগড় অঞ্চল অতি বিশেষ হৈ পৰিছে আৰু যিহেতু তেওঁলোকে তেওঁলোকৰ উঠি অহা প্ৰজন্ম উঠি অহা সকলো ল'ৰা ছোৱালী আগবাঢ়ি যোৱাটো বিচাৰে। শিক্ষাৰ ক্ষেত্ৰখনতে হওক সাংস্কৃতিক ক্ষেত্ৰত সকলো ক্ষেত্ৰতে অতি সুন্দৰকৈ আগবাঢ়ি যোৱাটো বিচাৰে বাবে তেওঁলোকে এনেধৰণৰ অনন্য ব্যতিক্ৰমী অনুষ্ঠান আয়োজন কৰি অহা পৰিলক্ষিত হৈছে। মই বৰ্তমান সময়ত এই বহাগৰ আদৰণি সুন্দৰ মুহূৰ্ত দেখাবলৈ চেষ্টা কৰিছো। গাঁৱৰ সকলো লোক আহিছে তাৰ মাজতে ইয়াৰ কণ মাইনামণিৰ পৰা জ্যেষ্ঠলৈকে সকলো আহি ইয়াত অংশগ্ৰহণ কৰিছে যাতে ইয়াৰ যুৱক যুৱতীসকল সকলো একত্ৰিতভাৱে তেওঁলোকে আগবাঢ়ি যাব পাৰে গাঁওখনৰ নাম কৰিব পাৰে অঞ্চলটোৰ নাম কৰিব পাৰে। এই সুন্দৰ মুহূৰ্তৰ সুন্দৰ ক্ষণৰ আমিও অংশগ্ৰহণকাৰী হ'বলৈ পাই সুখী অনুভৱ কৰিছো আৰু বৰ্তমান সময়ত এই পৰিৱেশ দেখাবলৈ আপোনালোকক চেষ্টা কৰিছো। ক'বলৈ গ'লে খুবেই আনন্দিত হৈছোঁ আমি ভিলেজ কনক্লেভে যিটো কৰ্মশালা আয়োজন কৰিলে 15 দিনীয়া সামৰণি অনুষ্ঠানত আমি আপোনালোকক লগ পাইও খুব আনন্দিত হৈছোঁ। গতিকে আমাৰ যিখিনি কণ মইনামাইনী তেওঁলোকক আমি আপোনাৰ 40 গৰাকীতকৈ ওপৰ আমাৰ হৈছে প্ৰশিক্ষাৰ্থী। গতিকে আমি যিমান পাৰোঁ দিবলৈ চেষ্টা কৰিছোঁ নৱপ্ৰজন্ম হিচাপে। আমি ইমান অভিজ্ঞ নহয় তথাপিও আমি চেষ্টাহে কৰিছোঁ তেওঁলোকক দিবলৈ। গাঁৱৰ ল'ৰা ছোৱালীকে আগবাঢ়ি হয় চব গাঁৱৰে হয়। আমি ঢোল বাদন দিছোঁ লগতে আপোনাৰ বিহু নৃত্য মানে আমাৰ বিহু নৃত্যত আছে আপোনাৰ 40ৰ ওপৰ আৰু ঢোল বাদন আপোনাৰ 20ৰ ওপৰ আছে। বহাগ বিহু খুবেই ভাল লাগিছে আৰু আমাৰ বিহু আপোনাৰ পালেহিয়ে বেছি দিন নাই মাজত মাত্ৰ আপোনাৰ 20-30 দিনমান সময় এমাহ সময় আছে। গতিকে আমিও মানে আপোনাৰ আমিও বিহু দল এটাৰ লগত জড়িত গতিকে আমিও বিহুলৈ যাব হৈছে। গতিকে আমি আজি হৈছোঁ আৰু হয় মই ইয়াত ভালদৰে নাচিবলৈ শিকিলোঁ। কিছুমান নজনা ভংগীমা ভালদৰে দিবলৈ শিক্ষা পালোঁ আৰু বহুত ভালদৰে শিকাইছে আমাক। 15 দিনত আমি যিমানখিনি ল'ব পাৰিছোঁ লৈছোঁ আৰু বহুত ভাল লাগিলে বহুত ধুনীয়াকৈ শিকাইছে। গাঁৱত জেং বিহু কৰোঁ আৰু বিহু আহিলে ননচা থাকিব নোৱাৰি।